নম্ৰতা বৰা মৃত্যুৰ ঠিক আগমুহূৰ্তৰ এটি ভিডিঅ' আহি ভাইৰেল হৈছে আৰু এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে, চাওক এই ভিডিঅ'টোত দেখিবলৈ পাইছে গাড়ীৰ ভিতৰত উচ্চ স্বৰত গান বজাই গৈছে। মই গানটো মিউট কৰি থৈছোঁ আপোনালোকক কথাখিনি ক'বৰ কাৰণে, আৰু ভালকৈ লক্ষ্য কৰক, আগফালে বহি গৈছে এজন ল'ৰা আৰু এগৰাকী ছোৱালী। এই দেখিছেনে, এটা চিটত দুজনকৈ ব্যক্তি বহিছে আগফালে আৰু এয়া ভিডিঅ' কৰিছে। আৰু এই ভিডিঅ'টোত ধৰা পৰিছে যে বহুত উচ্ছৃংখল এটা অৱস্থাত তেওঁবিলাকে গৈ আছে শ্বিলঙলৈ। আৰু শ্বিলঙলৈ কেনেকৈ গৈছিল গোটেই কথাখিনি আপোনালোকে আকৌ এবাৰ জানি লওক। কাৰণ নম্ৰতা বৰা হৈছে গোলাঘাটৰ, আইনৰ ছাত্ৰী আছিল, তাই থাকে গুৱাহাটীত। আৰু তাইক ফোন কৰি জনাইছিল যে মাকক জনাইছিল যে মই মা ঘৰতে আছোঁ। মাকে কথা পাতিছিল প্ৰায় 10টা বজাত, কাৰণ ভাত খাইছোঁ বুলি সেইখিনি সময়ত কৈছিল তাই, ভাত খাই থকাৰ সময়ত। আৰু মাকে তেতিয়া সুধিছিল ভাত খাই কি কৰি, বোলে মই শুম আৰু এতিয়া ভাত পানী খাই, সেই বুলি কথা পাতিয়ে প্ৰায় 10:30মান বজাত সেই ৰুমৰ পৰা ওলাই, সেই কম্পাৰ্টমেণ্টটোৰ পৰা ওলাই গৈছিল। আৰু তাৰ যিজন ছিকিউৰিটি গাৰ্ড আছিল, ছিকিউৰিটি গাৰ্ডক কৈছিল যে মই মেডিকেলৰ পৰা আহোঁ, প্ৰায় আধা ঘণ্টা সময় লাগিব, মানে 11টা বজাত ঘূৰি আহি পাবহি, 10:30টাত যদি ওলাই গৈছে। এতিয়া কথা হৈছে, মাকৰ লগত ফোন কৰোঁতে মাকক কিয় মিছা কথা ক'লে নম্ৰতাই, আৰু নম্ৰতাই কাৰ লগত আকৌ ফোনত কথা পাতি আছিল। ছিকিউৰিটিজনৰ কথা মতে হৈছে, ছিকিউৰিটিজনে যেতিয়া তাত ৰৈ আছিল, ছিকিউৰিটিজনক ক'লে যে মই মেডিকেলৰ পৰা আহোঁ, তাৰপিছতে ফোন কৰিছিল। ছিকিউৰিটিজনে ইমান কান্দি থকা নাই বুলি ক'লে, কালৈ ফোন কৰিছে কি কথা। গতিকে তাৰপিছত তেওঁ তাৰ পৰা আঁতৰি আহিল। আৰু পিছত গম পোৱা গৈছে যে 5জন বন্ধু বান্ধৱীৰ লগত শ্বিলঙলৈ গৈছিল মাজৰাতি। আৰু এই মাজৰাতি শ্বিলঙলৈ গৈ দিনভৰ তাত ফূৰ্তি ফাৰ্তা কৰাৰ পাছত ঘূৰি অহাৰ অৱস্থাত এই ভিডিঅ' ক্লিপটো ভাইৰেল হৈ পৰিছে। আৰু ইয়াৰ ঠিক খন্তেক সময়ৰ পিছতেই এটা ঘটনা ঘটিছে। আৰু সেই ঘটনা যেতিয়া ঘটিছে, নম্ৰতা বৰাৰ মৃত্যু হৈছে। আৰু নম্ৰতা বৰাৰ মৃত্যুৰ পিছতে এজন বিধায়কৰ পুত্ৰ, তেখেতে গাড়ী চলাই আছিল, আনায়াতুল বুলি এজন ব্যক্তি, তেখেতে গাড়ী চলাই আছিল আৰু সেইজন বিধায়কৰ পুত্ৰ, আৰু তেওঁ গাড়ী চলাই থকাৰ সময়তে এই ঘটনাটো ঘটিছে বুলি ওলালে। কিন্তু যেতিয়া আনায়াতুলক বিচাৰি অনা হ'ল, পুলিচে বিচাৰি আনিলে, বিচাৰি অনাৰ পিছত তেখেতে বেলেগ এজনক সাক্ষী দিছে যে এওঁহে গাড়ী চলাই আছিল, মই চলোৱা নাই, বেলেগ এজনক দেখাইছে যে এওঁ গাড়ী ড্ৰাইভাৰ আছিল। কিন্তু কথা হৈছে কি, সেইখিনি সময়ত আনায়াতুলে গাড়ী চলাই আছিল, এই ভিডিঅ'টোতো প্ৰকাশ পাইছে আনায়াতুলে গাড়ী চলাই আছিল। কিন্তু আটাইতকৈ ডাঙৰ কথা, ঘটনা যে সংঘটিত হ'ল, সেই ঘটনা সংঘটিত হোৱাৰ পিছত কিয় এই 5জন বন্ধুৰ সৈতে যে গৈছিল, এই বন্ধু বান্ধৱীসকল কিয় পলাবলগীয়া হ'ল, কিয় তাত নাথাকিলে নম্ৰতা বৰাৰ লগত, নম্ৰতা বৰাৰ মৃতদেহৰ লগত তেওঁলোকে নাথাকি কিয় পলায়ন কৰিবলগীয়া হ'ল, পিছত পুলিচে কিয় বিচাৰি আনিব লগা হ'ল। গতিকে ঘৰৰ মানুহে, নম্ৰতা বৰাৰ ঘৰৰ মানুহে সন্দেহ প্ৰকাশ কৰিছে যে এইটো এটা হয়তো হত্যাকাণ্ড হ'ব পাৰে, পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে। আৰু গাড়ীখনলৈ যদি আপুনি গাড়ীখনলৈ চাওক, মই গাড়ীখনো দেখাইছোঁ, এটা পাৰ্ট আপোনাৰ ভগা, কেৱল বাওঁ হাতৰ পিছফালৰ দৰজাখনহে বাওঁ হাতৰ সেইখন ভগা আছে, বাকীবোৰ ভগা নাই। গতিকে সময়ত আৰু নতুন খবৰ পাম বুলি